গল 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 প্ৰণৱ কলেজলৈ নগৈ ফুৰিবলৈ গল লগ পালে লগৰ লৰা হাতত দিলে ধপাত দুটা কি কবি ঘৰৰ মানুহে পঢ়াৰ কথা কৈ কৈ মোৰ আৰু ঘৰত থাকিবলৈ ইচ্ছা নাযায় ঘৰৰ পৰা ওলাই আহিব ইচ্ছা কৰে বাদ দে এইবোৰ ভাবি লাভ নাই মই তোক এইবোৰৰ পৰা মুক্তি লাভ কৰাৰ বাবে ঔষধ দিছো খাই দে খাচোন খা ঘৰৰ মানুহে এনেকুৱা বকিয়ে থাকে খাচোন খা ঘৰৰ অভিমান কৰি প্ৰণৱে দিলে খাই ধপাতখিনি নোৱাৰি সহিবৰ নিচাৰ জোৰ প্ৰণৱ পৰিল মূৰ ঘূৰাই ওচৰৰ মানুহ দৌৰি আহিল প্ৰণৱক নিলে হস্পিটালত বুলি স্যার প্ৰণৱৰ ফাইল আচ্ছা এতিয়া বুজিছো স্যার মোৰ প্ৰণৱৰ কি হৈছে কিছুদিনৰ পৰা খাব নোখোজে নপঢ়ে কেৱল শুই থাকে প্ৰণৱে ধপাত জাতীয় বস্তুবোৰ খাব লৈছে আপোনালোকে তাক কেতিয়াও কোৱা নাই নেকি এইবোৰ খালে আমাৰ কি ক্ষতি হ'ব পাৰে নাই কোৱা আমি তাক অকল পঢ়িব কওঁ তেনেহলে শুনি লওক ধপাতে আমাৰ জীৱন শেষ কৰি দিব পাৰে আমাৰ শৰীৰৰ অংগবোৰ নষ্ট কৰি দিব পাৰে আৰু আমাৰ বিভিন্ন ধৰণৰ বেমাৰো হ'ব পাৰে হে ভগৱান এতিয়া প্ৰণৱৰ কি হ'ব চিন্তা কৰিব নালাগে আমি তাক উপযুক্ত চিকিৎসা আৰু ঔষধেৰে ঠিক কৰিব পাৰিম আমি আমাৰ কিশোৰ কিশোৰীৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু লগৰবোৰৰ লক্ষণ অভ্যাস আদি ভালদৰে পৰ্যবেক্ষণ কৰিব লাগে সময় থাকোতে মানৱ জীৱন ধ্বংস হয় নিচা খোৱাৰ বাবে নিচা বস্তু নাখালেও মানুহ জীয়াই থাকে নিচা বস্তু নাখাও আৰু দ্ৰব্য অপব্যৱহাৰ হয় মদ ভাং সিগাৰেট খালে কেঞ্চাৰ বেমাৰ হয় আহা আমি সকলোৱে নিচা বস্তু বৰ্জন কৰো মদ ভাং সিগাৰেট নাখাও বুলি শপত গ্ৰহণ কৰো ধন্যবাদ